নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। একশন মুডত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। নগাঁও জিলাৰ তিনিটাকৈ বিভাগত ছাডেন ভিজিট দিলে আয়ুক্তগৰাকী। লোক নিৰ্মাণ বিভাগ, শিক্ষা বিভাগৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় আৰু জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হয় জিলা আয়ুক্তগৰাকী। নগাঁও চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি দেখি হতভম্ব হ'ল জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। 11 বজালৈকে কাৰ্যালয়ত উপস্থিত নাই বিষয়া কৰ্মচাৰীৰ পঞ্জীয়ন বহি জব্দ কৰিলে আয়ুক্তগৰাকী। অফিসত কোনো মান নাই কেনে অকল আপোনাৰ নাম কি? ৰেজিষ্ট্ৰেশ্যন দিয়ক। কোন কোন? হা নাই, ইয়াত এনেকৈ শুই আছে কেলে? নাই, এতিয়া 10:30 বাজিলে মানুহ কেলে অফিসত কোনো মান নাই কেলে? অকল আপোনাৰ নাম কি? ৰেজিষ্ট্ৰেশ্যন দিয়ক। হেৰি কৰা, ৰেজিষ্ট্ৰেশ্যন দিয়ক। এই গোটেই আপোনাৰ হেৰি অফিচটোত দিয়ক। আজি চহী কোনে কোনে কৰিলে? কেইজন আহিছে আজি? ময়ে আহিছোঁ ছাৰ। আৰু আপোনাৰ বাদে আৰু কোনো অহা নাই? ঠিক আছে। আৰু এজন গেট ছাৰৰ লগত গুৱাহাটী গৈছে ছাৰ। আপোনাৰ ঘৰত কেইটা পাইছে এতিয়া? 10:30 বাজে আৰু ছাৰ। আৰু কোনপিনে আছে বহা জেগা? কোনপিনে আছে? চবকে ক'ব ডাঙৰীয়া যে 12টা বজাৰ ভিতৰত ৰেজিষ্টাৰখন আহি পেলাই মোৰ তাত DC তাত চহী কৰিবলৈ কৈছে। যে DCয়ে সেইখন লৈ গৈছে। ছাৰ ফাইলখিনি এইখিনি নেকি? হ'ব এনে ধৰিব। Not a single person. Yes, sir. This is how we run. Not a single person. This is what you have to check. And this has become a culture in any office name. ছাৰ ফাইলখিনি এইখিনি নেকি? হ'ব। এয়া দুটা দৃশ্য আমি দেখুৱালোঁ। এটা 10:30 বজাত আয়ুক্তগৰাকী উপস্থিত হৈ নিজে হতভম্ব হৈ পৰে কৰ্ম সংস্কৃতি দেখি কৰ্মচাৰীসকলৰ। আৰু তেওঁ কৈ যায় কাৰ্যালয়ত প্ৰৱেশ কৰি যে 12 বজাত আয়ুক্তৰ কাৰ্যালয়ত গৈ চহী কৰাৰ কথা কৈ যায়। আৰু সেই মৰ্মে আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ একাংশ কৰ্মচাৰী আৰু দেখুৱালোঁ আমি তিনিটাকৈ কাৰ্যালয়। এই তিনিটাকৈ কাৰ্যালয়ত ছাডেন ভিজিট দিলে নগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে। লোক নিৰ্মাণ বিভাগ, শিক্ষা বিভাগৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় আৰু জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হৈ হতভম্ব হৈ পৰে কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰে। 11 বজালৈকে কাৰ্যালয়ত উপস্থিত নহ'ল বিষয়া কৰ্মচাৰীৰ পঞ্জীয়ন বহি জব্দ কৰি তেওঁ কাৰ্যালয়লৈ লৈ আহে আৰু তালৈ মাতি পঠিয়ায় কৰ্মচাৰীসকলক। তেতিয়া সেইটোৱে সকলো কৰ্মচাৰী সেইটোৱে কথাই মই কৈছোঁ। নাছিল কাৰণেই তালৈ গৈছে, গোটেইখিনি মানুহ নাছিল কাৰণে তালৈ গৈছে। ডেইলি নহয়, নাই ডেইলি হয় বুলি আপুনি ক'ব নোৱাৰে। ডেইলি হয় বুলি ইয়াত আপোনাৰ টেকনিকেল ব্ৰাঞ্চ আছে, আপোনাৰ যেনে এষ্টাব্লিছ ব্ৰাঞ্চ আছে, চব মিলাই পেলাই অলপ বেলেগ ধৰণৰ হয়। আৰু এইখিনি ধৰক ইয়াত অফিচিয়েল ষ্টাফ, এইপিনে টেকনিকেল ব্ৰাঞ্চ থাকে। এতিয়া ধৰক দুজনমান মানুহ ইয়াত এতিয়া অফিচৰ পৰা DC অফিচত দুজনমান মানুহ এংগেজ হৈ আছে। দুজনমান মানুহ মানে DC অফিচৰ পৰাই তেওঁলোকক নিৰ্দেশ দি পেলাই কাগজ দি পেলাই তাত দুজনমান মানুহ তাত মানে এডজাষ্ট হৈ আছে।
মই IS অফিচলৈ গৈছিলোঁ, DI অফিচলৈ গৈছিলোঁ, ছুপাৰিণ্ডিং ইঞ্জিনিয়াৰ PWD ৰোডছৰ অফিচলৈ গৈছিলোঁ। তাত দেও মনিছে টাউন মাত্ৰ এজন ব্যক্তিক মই পাইছোঁ DI অফিচত, আৰু 2-4জন পাইছোঁ আপোনাৰ IS অফিচত, আৰু ছুপাৰিণ্ডিং ইঞ্জিনিয়াৰ অফিচতো মাত্ৰ এজন মানুহ মই পাইছোঁ। ছুপাৰিণ্ডিং ইঞ্জিনিয়াৰ অৱশ্যে তেওঁ ছুটীত আছে, তেওঁ হেৰিলৈ কামত গৈছে। চৰকাৰী চব সা সুবিধা ল'ব, নিজৰ চিনাকিটো এজন চৰকাৰী অফিচাৰ বুলি দিব, সব কাম মানে চৰকাৰী দৰমহাৰ পৰা আৰম্ভ কৰি সা সুবিধা আৰম্ভ কৰি সব চৰকাৰী, কিন্তু সেই চৰকাৰী কামখিনি ঠিককৈ নকৰিব। অফিচলৈ আজি মই DI অফিচৰ সন্মুখত দেখিছোঁ মানুহ আহি ৰৈ আছেহি। ভিতৰুৱা অঞ্চলৰ মানুহ আজি সমজিলা পৰ্যন্ত গভৰ্ণমেণ্টে কৰি দিছে ৰাইজৰ তৃণমূল পৰ্যায়লৈ লৈ যাবলৈ। আজি যদি সেইবিলাক অফিচত আহি পেলাই এজন ব্যক্তিয়ে ৰাতিপুৱা 11টা বজালৈকে যদি মানুহ নাপায়, এইটো বৰ লাজৰ কথা, অত্যন্ত দুখৰ কথা। আৰু নগাঁও জিলা প্ৰশাসনত সেই বস্তুটো হ'বলৈ দিয়া নহয়। এইটো মাত্ৰ আৰম্ভণি। এতিয়া আজি মই এটা অৰ্ডাৰ উলিয়াম য'ত এছিষ্টেণ্ট কমিশ্যনাৰবিলাকে মাজে মাজে আকস্মিকভাৱে তেওঁলোকে গোটেই নগাঁও জিলাখনত এইবিলাকলৈ যাব, প্ৰতিটো বিভাগলৈ যাব, প্ৰতিটো অফিচলৈ যাব, আৰু বিশেষকৈ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ মই সকিয়নি মই দিব বিচাৰিছোঁ। অত্যন্ত স্পৰ্শকাতৰ দুটা বিভাগ, তাত যদি সময়মতে গৈ পেলাই নাপায়, আজি মই অনুৰোধৰ আকাৰত কৈছোঁ, অহাবাৰ মই অনুৰোধ নকৰোঁ, অহাবাৰ মই একশ্যন ল'ম। আৰু সেই কথা যাতে সকলোৱে জানে। আৰু এই মনোভাৱটো যে মই যেতিয়া মন যায় মই অফিচলৈ আহিম, যেতিয়া মন যায় মই গুচি যাম, ফিল্ড ডিউটি কৰি আছোঁ, এই ফিল্ড ডিউটি মই এতিয়া বিচাৰি উলিয়াম কিমান ফিল্ড ডিউটি হৈ আছে। সময়মতে অফিচলৈ আহিব লাগিব, আৰু দৰমহাটো যিহেতুকে লৈছে চৰকাৰী, সা সুবিধাখিনি যিহেতুকে লৈছে, তেতিয়াহ'লে সময়মতে অফিচত আহিব লাগিব, এই কামখিনি কৰিব লাগিব, তাৰ কোনো বিকল্প নাই। ছাৰ, আজি যিকেইটা কাৰ্যালয়ত ছাডেন ভিজিট কৰিলে অফিচাৰ নাপালে, তেওঁলোকৰ কিবা ব্যৱস্থা বা এই গোটেই দেখিছে নাই, এটা তেওঁলোকে আহি মোৰ ওচৰত চহী কৰিব লাগিব, গোটেই সেইখিনি লৈ আনিছোঁ, ৰেজিষ্টাৰ গোটেইখিনি লৈ আনিছোঁ। এতিয়া মোৰ ওচৰত আহি চহী কৰক। প্ৰথমতে মই এটা শ্ব'কজ ন'টিছ কৰিম, তাৰপিছত একশ্যন ল'ম। সাংবাদিক মাধুৰ্য শইকীয়াৰ ন্যায়ৰ দাবীত ধেমাজিত সাংবাদিকৰ প্ৰতিবাদ। জাতীয় দল সংগঠনৰ সহযোগত আজি ধেমাজি কাছাৰী মৈদানৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুকে ধৰি কেইবাগৰাকীও সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে। উল্লেখযোগ্য যে ধেমাজি জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সভাপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক মাধুৰ্য শইকীয়া দলবদ্ধ আক্ৰমণৰ বলি হৈছিল। ঘটনাটো সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে সাংবাদিক নিগ্ৰহৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে। নিগ্ৰহ বন্ধ কৰক, সাংবাদিকৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰক। মাধুৰ্য শইকীয়া চিলাপথাৰৰ এজন সাংবাদিক। তেওঁ পঞ্চায়তৰ সভানেত্ৰীৰ নিৰ্বাচন কেন্দ্ৰিক বাতৰি প্ৰচাৰ কৰিবলৈ গৈ তেওঁ শাৰীৰিকভাৱে অপদস্থ হৈছিল। আৰু এই শাৰীৰিকভাৱে অপদস্থ কোনে কৰিলে? কেইজনমান লোকে তেওঁক খেদি আহি মাৰপিট কৰিলে। এই লোকসকলক ভিডিঅ'ত স্পষ্ট ৰূপত দেখা গৈছে, টেলিভিশ্যনত তেওঁলোকক দেখা গৈছে, কিন্তু তেওঁলোকৰ এজনকো গ্ৰেপ্তাৰ নকৰি পুলিচে যিকেইজন মানুহক গ্ৰেপ্তাৰ কৰিছে তাৰ ভিতৰত 2-এজন মানুহ আমি জনাত যে সেই স্থানত উপস্থিত নাছিল। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটো প্ৰতীয়মান হৈছে যে পুলিচে দোষী ব্যক্তিক গ্ৰেপ্তাৰ নকৰি একাংশ নিৰ্দোষী লোকক গ্ৰেপ্তাৰ কৰি কথাটোৰ পৰা হাত সাৰিব বিচাৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সমিতিক লৈ অসন্তুষ্ট একাংশ কংগ্ৰেছ নেতা। অসম প্ৰদেশ কংগ্ৰেছত বিষয়বাব লাভ নকৰি সামাজিক মাধ্যমত অসন্তুষ্টি প্ৰকাশ কৰিছে বৰাকৰ কংগ্ৰেছ নেত্ৰী নৈৰিতা জয়শুক্লাই। কংগ্ৰেছৰ কঠিন সময়ত দলৰ সৈতে থিয় দিয়াৰ কথা পোষ্টত উল্লেখ। 4 বছৰ তৃণমূল পৰ্যায়ত মৌনতাৰে কাম কৰিও বাৰে বাৰে বঞ্চিত হোৱাৰ অভিযোগ নেত্ৰীগৰাকীৰ। নতুন মহিলা কংগ্ৰেছ কমিটিত বিশ্বাসী সমৰ্পিত মহিলা নাই বুলি অভিযোগ। দলিত বেংগলী সম্প্ৰদায়ৰ মহিলা হোৱাৰ বাবেই বাৰে বাৰে অৱহেলিত হৈছে নেকি বুলি প্ৰশ্ন সামাজিক মাধ্যমৰ এই পোষ্টৰ জৰিয়তে নৈৰিতা জয়শুক্লাৰ।
বিলাসীপাৰাৰ উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদ অভিযানত ব্যৱহৃত প্ৰশাসনৰ এক্সেভিটৰত বেদখলকাৰীৰ আক্ৰমণ শিল লাঠিৰে আক্ৰমণ বেদখলকাৰীৰ অবৈধ দখলকাৰীয়ে ভাঙিলে কেইবাখনো এক্সেভিটৰ কেৱল ভঙাই নহয় এক্সেভিটৰ জ্বলাই দিয়াৰ চেষ্টা বেদখলকাৰীৰ আৰক্ষীকো শিল লাঠিৰে আক্ৰমণ কৰে বেদখলকাৰীয়ে চাপৰৰ চৰুৱা বাক্ৰা অঞ্চলত এই হিংসাত্মক ঘটনা সংঘটিত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী লাঠি চালনা কৰিবলৈ বাধ্য হয় উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহে শ শ উচ্ছেদিত উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ক্ষোভিত বেদখলকাৰীৰ এই আক্ৰমণাত্মক ৰূপ অৱশ্যে উত্তপ্ত পৰিস্থিতিৰ মাজতে প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান উচ্ছেদিতৰ বিৰোধিতা কৰিবলৈ যোৱা অখিল গগৈ গ্ৰেপ্তাৰ বিলাসীপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল অখিল গগৈ ফেচবুক লাইভ যোগে নিজে প্ৰকাশ কৰিলে অখিল গগৈয়ে গ্ৰেপ্তাৰ কৰাৰ কথা ইতিমধ্যে যে ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে চাপৰৰ কেইবাখনো গাঁৱত উচ্ছেদ অভিযান আৰু কিছু বিক্ষিপ্ত ঘটনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লাঠি চালনা কৰিবলগীয়া হয় আৰু ইয়াৰ পিছতে পুনৰ আৰম্ভ হৈছে এই উচ্ছেদ অভিযান আৰু মোৰ সৈতে আছে চাপৰ ৰাজচক্ৰ বিষয়া শশীভূষণ ৰাজখোৱা ছাৰ আৰু তেখেতৰ পৰা সেই উচ্ছেদ অভিযানৰ বিষয়ে সবিশেষ জানিব পাৰিম যে ছাৰ কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিছু সময় পূৰ্বে ইয়াৰ পিছত উচ্ছেদ অভিযান কিদৰে চলিছে উচ্ছেদ অভিযান চলি আছে এইটো এটা সৰু ঘটনা আচলতে কোনোবা এজন পাট্টাদাৰ আছিল তেওঁৰ সন্মুখত তেওঁ চৰকাৰী মাটি দখল কৰি আছিল তেওঁৰ এই চৰকাৰী মাটি দখল কৰি থকা ঘৰটো ভঙাৰ কাৰণে তেওঁ অলপ মানে এগ্ৰেছিভ হৈ পুলিচক মাৰিব আহিছিল তাৰপিছত আৰু সেইখিনি লৈয়ে অলপ মানে তেওঁ লাঠি চাৰ্জ কৰি খেৰটো পলাই গ'ল আচলতে এইটোৱে ঘটনা বাকী একো নাই তাৰপিছততো নৰ্মেল চলি আছে JCB দুখন ভাঙিলে মানে শিল মাৰি দিছে গ্লাছ কেইখন ভাঙিছে এতিয়া কিদৰে চলিছে এতিয়া চলি আছে আমাৰ অলৰেডি 2টা জোনত এভিকশ্যন কমপ্লিটেই হৈছে বাকী 3টা জোনত চলি আছে শেষ খবৰ হৈছে আৰু ধৰক আমি আশা ৰাখিছোঁ আন্ধাৰ হোৱাৰ আগে আগে শেষ হ'ব আজি শেষ হ'ব কোন অঞ্চলত কোন গাঁৱত চলিলে উচ্ছেদ অভিযান চিৰাকুটাত চলিছে চিৰাকুটাত আপোনাৰ 116টা ফেমিলি আছিল তাৰপিছত সন্তোষপুৰত 230 এনেকুৱা ফেমিলি আছিল বাকী এতিয়া চৰুৱা বাকৰাখিনি চলি আছে এইখিনি মানুহ সংস্থাপিত বা কিবা পৰিকল্পনা নাই সেইটোতো আমি আগতেই কৈছোঁ আমি অলৰেডি আটানী চাৰ্কুলৰ বইজাৰ এলেকাত 300 বিঘা মাটি সংৰক্ষণ কৰি ৰাখিছোঁ যিবিলাক হেৰি আছে আৰু অলৰেডি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেককে 50,000 টকাকৈ চেক দিছে সেইবিলাকো মানুহবিলাকক দিয়া হৈছে গতিকে আমাৰ ইয়াত আচলতে এভিকশ্যন কৰিব লগা এনেকুৱা মানুহবিলাক স্বতঃস্ফূৰ্তভাৱে গুচি গৈছে কিছুমানটো তাৰ মাজত আছে এইখিনিৰ কাৰণে এভিকশ্যন হৈছে এতিয়া আপোনালোকে আজি গোটেই সামৰি এইখিনি পৰৱৰ্তী পদক্ষেপ কি হ'ব পৰৱৰ্তী পদক্ষেপ এতিয়া চৰকাৰে কি কৰে এতিয়াতো আমাৰ অলৰেডি APDCLক মাটি হস্তান্তৰ হৈ গৈছে এতিয়াতো আমাৰ সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল তেখেতেতো কৈছে এইটো যে ইয়াত পাৱাৰ প্ৰজেক্টৰ কাৰণে তেওঁ হেৰি কৰিব এইটো হ'লে আমি আশা ৰাখিছোঁ এটা প্ৰজেক্ট হ'লে চাপৰৰ সৰ্বাংগীন উন্নতি হ'ব আৰু ওচৰৰ মানুহবিলাক চবেই এমপ্লয়মেণ্ট পাব হঠাতে উত্তপ্ত হৈ পৰিছে কিবা তেনেকুৱা ধৰণৰ কিবা পাইছে নেকি কি কাৰণত এনেকুৱাতো লগা নাই হঠাৎ কি কাৰণত হ'ল মানে মই আচলতে এই যেতিয়া উত্তপ্ত পৰিস্থিতি হৈছিল সেইখিনি সময়ত মই তাত নাছিলোঁ গম পোৱাৰ পিছতে তাতে আহিছিলোঁ তেতিয়ালৈকে অলৰেডি কণ্ট্ৰলতে আহিছে এতিয়া শান্তিপূৰ্ণভাৱে চলি আছে
বেদখলকাৰীক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰি অখিল গগৈয়ে বেদখলকাৰীক 500 বিঘা ভূমি প্ৰদানৰ দাবী অখিলৰ বেদখলকাৰীৰ সমৰ্থনত আজি চাপৰত অখিল গগৈৰ দাবী মুখ্যমন্ত্ৰীক 500 বিঘা ভূমি প্ৰদানৰ দাবী জনাই বিধায়কগৰাকী ইফালে বিলাসীপাৰা চাপৰত অখিল গগৈ জিন্দাবাদ ধ্বনি দিলে বেদখলকাৰীসকলে বেদখলকাৰীৰ মুখত এয়া অখিল গগৈ জিন্দাবাদ শ্লোগান চাপৰত উপস্থিত হোৱাৰ লগে লগে অখিল গগৈ জয়ধ্বনি দিলে অবৈধ দখলকাৰীসকলে লগে লগে অখিল গগৈক আটক কৰি লৈ যোৱা হয় আৰু আটক কৰাৰ পিছতে অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ খবৰ তেওঁ নিজেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰিছে এটা পোষ্টত তেওঁ গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে ৰাইজক এটা কথা কৈ দিছোঁ মই খবৰ ল'বলৈ আহিছোঁ কোনেও গণ্ডগোল কৰিব নোৱাৰিব মই ধুনীয়াকৈ কথাখিনি পাতি দিম ইতিমধ্যে মই ডিচিক কৈ দিছোঁ আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি 500 বিঘা মাটি দিব লাগিব কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ মানুহ গৈছিলে ইয়াৰ পৰা বহুতখিনি মানুহ গৈছিলে গুৱাহাটীলৈ যাওঁতে তেওঁলোকে মোক কৈছিলে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰক যে চিফ মিনিষ্টাৰ যে মাটি 500 বিঘা দি দিলে হ'ব ঠিক আছে মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ চিফ মিনিষ্টাৰে কৈছে যে ডিচিৰ লগত তুমি আলোচনা কৰিব মই ইতিমধ্যে কৈছোঁ ডিচিও কৈছে যে মোক এখন মেমৰেণ্ডাম এখন চিঠি দি দিব লাগে মই কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম আপোনাক কোনো আৱেগিক নহ'ব উত্তেজিত নহ'ব গণ্ডগোল নকৰিব মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি 1.5 কথা মানুহকে পৰাকৈ এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰিম বেদখলকাৰীক সমৰ্থন বিধায়ক অখিল গগৈ উচ্ছেদৰ বিৰোধিতা কৰি বিলাসীপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হোৱাৰ অখিল গগৈ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ফেচবুক পোষ্টযোগে ইতিমধ্যে এই কথা উল্লেখ কৰে এটা ফেচবুক পোষ্টত বেদখলকাৰীক সাৱটি ধৰা ফটো আপলোড কৰিলে অখিল গগৈয়ে আৰু বিলাসীপাৰাৰ উচ্ছেদত স্পষ্ট হ'ল যে সন্দেহজনক বেদখলকাৰীৰ আগ্ৰাসী চৰিত্ৰৰ কথা স্পষ্ট হ'ল খিলঞ্জীয়া আৰু সন্দেহজনক বেদখলকাৰীৰ পাৰ্থক্য উচ্ছেদ হ'লে খিলঞ্জীয়াই এৰি দিয়ে দখল ধৰি থকা ভূমি কিন্তু সন্দেহজনক বেদখলকাৰীয়ে ধাৰণ কৰে হিংসাত্মক ৰূপ লখিমপুৰ আৰু বিলাসীপাৰাৰ উচ্ছেদত প্ৰমাণ হ'ল খিলঞ্জীয়া আৰু সন্দেহজনক বেদখলকাৰীৰ পাৰ্থক্য লখিমপুৰত গুণগুণ চেতিয়াকে ধৰি সকলো খিলঞ্জীয়াই বিনা প্ৰতিবাদে এৰি দিছিল ভূমি কিন্তু বিলাসীপাৰাত সন্দেহজনক বেদখলকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক ভাঙিলে এক্সেভেটৰ আক্ৰমণ কৰিলে প্ৰশাসনৰ লোকক উচ্ছেদৰ বিৰোধিতাৰ নামত চূড়ান্ত হিংসা বিলাসীপাৰাত উচ্ছেদক লৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ কঠোৰ মন্তব্য কংগ্ৰেছৰ দিনত হোৱা বংগমূলীয় বেদখল উচ্ছেদ কৰিবই লাগিব অসম ৰক্ষাৰ বাবে বেদখল মুক্ত কৰিবই লাগিব বাংলাদেশীৰ হাতুৰাৰ পৰা মুক্ত কৰিবই লাগিব অসমৰ মাটি আজিৰ উচ্ছেদলৈ আমাৰ দলৰ পূৰ্ণ সমৰ্থন আছে সন্দেহযুক্ত তুষ্টিকৰণ বাদ দি খিলঞ্জীয়াৰ পক্ষত থাকক কংগ্ৰেছ বিৰোধী খিলঞ্জীয়াৰ পক্ষলৈ অখিল গগৈয়ে চৰকাৰক সমৰ্থন দিয়ক কোনো ধৰণৰ চৰকাৰী আইন নীতি নোহোৱাকৈ আমি অসম ৰক্ষাৰ কাৰণে অসমৰ লাখ লাখ বিঘা ভূমি যি ভূমি কংগ্ৰেছৰ দিনত বংগীয় মূলৰ লোকসকলে আমাৰ আধ্যাত্মিক ধাৰ্মিক সাংস্কৃতিক স্থানসমূহৰ লগতে স্থানীয় কৃষকৰ মাটিসমূহ বেদখল কৰিছিল সেই বাংলাদেশীক মুক্ত কৰাৰ বাবে বাংলাদেশীৰ হাতোৰাৰ পৰা এই মাটি মুক্ত কৰাৰ বাবে আমাৰ চৰকাৰে যি অভিযান লৈছে সেই অভিযানক ভাৰতীয় জনতা পাৰ্টিয়ে অন্তঃকৰণেৰে সমৰ্থন কৰিছে অখিল গগৈ ডাঙৰীয়াই হওক বা কংগ্ৰেছ দলৰ নেতৃত্বই হওক তেওঁলোক আজি খিলঞ্জীয়াৰ স্বাৰ্থত নাই
তেওঁলোকে আজি এই সন্দেহযুক্ত লোকসকলক তুষ্টিকৰণৰ কাৰণে সকলো সীমা অতিক্ৰম কৰিছে। মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যদি তেওঁ সঁচাকৈ অসমীয়াৰ খিলঞ্জীয়া মানুহৰ অসমত থকা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ কথা চিন্তা কৰে, চৰকাৰক তেখেতে সন্মুখৰ পৰা সমৰ্থন কৰাৰ বাবে আগবাঢ়ি আহিব লাগে। চাপৰৰ উচ্ছেদ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য, চৰকাৰী ভূমিত বহি থকা লোকক উচ্ছেদ কৰা হ'বই, খহনীয়া কবলত পৰা আৰু পূৰ্বে উচ্ছেদিত লোকক চৰকাৰে সহায় কৰিব। কোনো ধৰণৰ চৰকাৰী আইন নীতি নোহোৱাকৈ বেদখল কৰি আছিলে। এতিয়া চৰকাৰৰ মাটিৰ যিহেতু প্ৰয়োজন হৈছে, কাৰণ আমি সমান্তৰালকৈ আমি উন্নয়নো কৰিব লাগিব। আৰু যিহেতু এডভান্টেজ আছামৰ জৰিয়তে আমি যিহেতু বহু ধৰণৰ উদ্যোগ স্থাপনকে আদি কৰি আমাৰ অসমখন যিহেতু আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ, সেইবোৰ কৰিবলৈ যাওঁতে যিসমূহ চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমিত যদি কোনোবাই বেদখল কৰি আছে, যোনে নহওকতো কিন্তু বেদখলটো উচ্ছেদ কৰা হ'ব। কিন্তু তাৰ আগে আগে তেওঁলোকৰ যদি ক'ৰবাত যদি উচ্ছেদিত হৈছিলে বা গৰাখহনীয়াত যদি তেওঁলোকে মাতি গৈছিলে, সেইটো ৰেকৰ্ড যদি তেওঁলোকৰ চাৰ্কুল অফিচত পূৰ্বত থকা অঞ্চলত যদি তেওঁলোকৰ আছে যে প্ৰকৃত অৰ্থত সেই সময়ত গৰাখহনীয়াত তেওঁলোকৰ মাতি গৈছে বা ঘৰ ভঙা গৈছিলে, তেনেকুৱা যদি ৰেকৰ্ড থাকে, সেইসকলৰ ক্ষেত্ৰত নিশ্চিত ৰূপত চৰকাৰে ব্যৱস্থা কৰিব। ঘটনা হৈছে কি, আইনে আইনৰ গতি ল'বগৈ। এতিয়া যিহেতু আইন এখন আছে, চৰকাৰৰ ঊৰ্ধত আইন আছে, গতিকে আইনে যিটো দিশে কয় সেই দিশে ধাৱমান হ'বগৈ। ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।